জোখে যেন বাড়ি ধরি করে বালকে চন্দ্র কহ যেন হাত মিলি ধরে গরুর রোগ দেখি আন পক্ষী উড়ামারে আমাকো পাইলে কহ আহি সেহি পতন্তৰে। শাস্ত্ৰৰ দিছিলে বোলে যিদৰে সামান্য শিশু এটিয়ে এডাল মাৰি লৈ সাগৰৰ সুবিশাল দৈৰ্ঘ্য জুখিব নোৱাৰে, সৰু ল'ৰা এটাই চন্দ্ৰটোক হাত মেলি পাব বিচাৰিলেই পাব নোৱাৰে। গৰুদ্ৰক দেখি যদি সামান্য টিপচী চৰাই এটাই উৰিবলৈ অনুকৰণ কৰে তেতিয়া সেই চেষ্টাও যিদৰে ব্যৰ্থ, তদনুৰূপত সমস্ত বেদান্ত সাৰহি শ্ৰী ভাগৱত মিশ্যতে। সমস্ত বেদ বেদান্তৰ সাৰ হৈছে মহাভাগৱত শাস্ত্ৰ। তেনেহেন মহাভাগৱত শাস্ত্ৰৰ ব্যাখ্যা কৰাটো আমাৰ দৰে মলমতি মনুষ্যৰ পক্ষে সম্ভৱ নহয়। আৰু প্ৰকৃতাৰ্থটো যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আমি ব্যাখ্যাকাৰক বা পৰ্যালোচক শব্দটি ব্যৱহাৰ কৰা হয়, কিন্তু ব্যাখ্যাকাৰক শব্দটো আমি ভাগৱতৰ ক্ষেত্ৰত আন্তৰিকভাৱে চাবলৈ গ'লে আমি নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰোঁ। এইকাৰণেই নোৱাৰি কাৰণ আমাৰ সন্মুখত যি শ্ৰীমদ ভাগৱত প্ৰতিস্থাপিত হৈ আছে, এই কথা সকলোৱে জানে যে এই ভাগৱত আদিতে মাত্ৰ 4টি শ্লোকত আছিল। আৰু সেই 4টি শ্লোকত পোনপ্ৰথমতে একেবাৰে যদি আমি সৃষ্টিৰ আদিলৈ চাওঁ, সেই 4 শ্লোকটো পূৰ্বত একাক্ষৰ ৰূপতহে ভাগৱত আছিল, যাক প্ৰণৱ ধ্বনি বুলি কোৱা হৈছে। আৰু সেই একাক্ষৰী ৰূপত শ্ৰীমদ ভাগৱতৰ মূল তত্ত্ব আদি নিৰঞ্জন অনাদি অনন্ত। অনাদি অনন্তই কালপুৰীয়া নাৰায়ণক, কালপুৰীয়া নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক, সূৰ্যমণ্ডলী নাৰায়ণে শংখ নাৰায়ণক, শংখ নাৰায়ণে দিছিল শ্ৰীনাৰায়ণক। শ্ৰীনাৰায়ণে যেতিয়া ব্ৰহ্মাদেৱক দিছিল তেতিয়া বুজাৰ সুবিধাৰ্থে 4টি শ্লোকত ভাগ কৰি দিছিল যে হমিবাসমী বাগ্ৰে নন্যদয়ৎসদসং পৰম পশ্চাদহং যদে তস্য য়ো বশিষ্যেত সোऽস্ম্যহম। সেই 4 শ্লোকত যেতিয়া ব্ৰহ্মাদেৱে নাৰায়ণে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল, ক্ৰমাৎ সেই ব্ৰহ্মাদেৱে নাৰদদেৱক দিওঁতে কৈছিল যে তমি তৎ বিপুলি কৰোঁ, পুত্ৰ তুমি ইয়াক বিস্তাৰ কৰা। যিদৰে 5ম বা 10মান শ্ৰেণীত পঢ়ি থকা ছাত্ৰ এজনে গণিতৰ কিবা এটা সূত্ৰ 10মান শ্ৰেণীত বুজি নাপাবও পাৰে, যেতিয়া তেওঁ উচ্চতৰ মাধ্যমিকলৈ আগবাঢ়ে তেতিয়া সেই সূত্ৰটো বিস্তাৰিত ৰূপত বুজি পায়। ঠিক সেইদৰেই ভাগৱতৰ যি মূল তত্ত্ব সেই 4টি শ্লোকতেই আছে, কিন্তু সেই 4টি শ্লোকতে আমাৰ মনুষ্যৰ বুদ্ধি ইমান উচ্চস্তৰীয় নহয়, আমাৰ চেতনা ইমান উচ্চস্তৰীয় নহয় যে সেই 4টি শ্লোকতে আমি সকলো কথা বুজি পাম। সেইবাবে মনুষ্যৰ সুবিধাৰ্থে কি কৰিছিল, ব্ৰহ্মাদেৱৰ পৰা নাৰদদেৱে লওঁতে তাক আৰু বিস্তাৰ কৰিছিল। নাৰদদেৱে আনি ব্যাসদেৱক, ব্যাসদেৱৰ পৰা শুকদেৱৰ হাতত পৰালৈকে শ্ৰীমদ ভাগৱতে পূৰ্ণ কলেবৰ 12টি স্কন্ধ, 18,000 শ্লোক, 335টি অধ্যায় সম্পূৰ্ণ ৰূপ লাভ কৰিলে। তাৰ পাছত আকৌ আপুনি মই যোগ কৰিবলৈ কিবা এটা বাকী নাৰাখিলে, ভাগৱত পূৰ্ণ। এতিয়া মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি আমাৰ যি অনুষ্ঠান আয়োজিত কৰা হৈছে, এই অনুষ্ঠানটো মাত্ৰ নুবুজা কথাটো বুজিবলৈহে আৰু নজনা কথাখিনি জানিবলৈহে। গতিকে আমি এইটো ক'ব নোৱাৰোঁ যে আমি ভাগৱতৰ সমস্ত তত্ত্ব আপোনাসৱৰ আগত প্ৰকাশ কৰিবলৈ সামৰ্থ্যৱান। আমাৰ বুদ্ধিৰে বৰ্তমানলৈকে যিমানকণ ঢুকি পোৱা গৈছে তাৰ আধাৰতে আমি আপোনাসৱৰ আগত আমাৰ নিজা বক্তব্য ৰাখিম। তাৰ আধাৰত আপোনাসৱে যিখিনি গ্ৰহণীয় বুলি ভাবে সেইখিনি গ্ৰহণ কৰিব, আৰু তাৰ ভিতৰত যিখিনি বৰ্জনীয় বুলি ভাবে আপোনাসৱে তাক বৰ্জন কৰিব। সম্প্ৰতি শ্ৰীমদ ভাগৱতৰ শেষ দশমৰ বিপ্ৰদামোদৰ আখ্যান পাঠ চলি আছে। গতিকে সেই পাঠৰ ওপৰত ভিত্তি কৰিয়েই আমি ভাগৱতৰ বিষয়বস্তুৰ মাজত সোমাব বিচৰা হৈছে। বিপ্ৰদামোদৰ আখ্যান কাহিনীটো কম বেছি পৰিমাণে আমি সকলোৱে জানো যে কিদৰে বিপ্ৰদামোদৰ ভগৱন্তৰ ওচৰত ভিক্ষা বিচাৰিবলৈ গৈ ত্ৰিভুৱনৰ ঐশ্বৰ্যৰ অধিকাৰী হৈ পৰিছিল। সেই কাহিনীটো থুলমূলভাৱে হ'লেও আমাৰ সকলোৰে মানস পটত ভাহি আছে, কিন্তু সেই কাহিনীটোৰ কিছুমান আন্তৰিক দৃষ্টি আছে। বিপ্ৰদামোদৰ যেতিয়া ভগৱন্ত কৃষ্ণই গোকুলত
বৃন্দাবনত তেওঁৰ গোকুলৰ লীলা আৰু বৃন্দাবনৰ লীলা সমাপন কৰি আছিল। তেতিয়াৰ পৰা বিপ্ৰ দামোদৰ তেওঁৰ নিত্য সংগী আছিল। শাস্ত্ৰীয় ভাষাত আমি সখা বা সাধাৰণ ভাষাত ক'বলৈ গ'লে বন্ধু। কিন্তু সময়ৰ চাকনৈয়াত পৰি ভগৱন্ত কৃষ্ণই যেতিয়া মথুৰা এৰি পেলাই জৰাসন্ধৰ উৎপাতত থাকিব নোৱাৰি যদুবংশীসকলৰ সুৰক্ষাৰ নিমিত্তে সমুদ্ৰৰ মাজত দ্বাৰকা নগৰী প্ৰতিষ্ঠা কৰিছিলগৈ, তেতিয়া সেই দ্বাৰকা লীলা সম্পন্ন সময়ত ভগৱন্ত কৃষ্ণ দ্বাৰকাৰ নিবাসী হৈ পৰিছিল। আনফালে গুৰু সান্দীপনীৰ কুলত যি ভগৱন্ত কৃষ্ণৰ সৈতে বিপ্ৰ দামোদৰ একেলগে পঢ়া শুনা কৰি ডাঙৰ দীঘল হৈছিল, কিন্তু কৰ্ম বিপাকত পৰি সেই বিপ্ৰ দামোদৰ এজন দিন দৰিদ্ৰৰ দৰে জীৱন কটাবলগীয়া হৈছিল। আৰু বিপ্ৰ দামোদৰ, বিপ্ৰ শব্দতে চাওকচোন, আমাৰ শাস্ত্ৰত কোৱা হৈছে যে জন্মনাত জায়তে শূদ্ৰঃ, জন্মতে সকলো শূদ্ৰ। শূদ্ৰ মানে কিবা এটা জাতি নহয়। শাস্ত্ৰীয় দৰ্শনত শূদ্ৰ মানে সেই অৱস্থা যি অৱস্থাত আমি ভাল বেয়া, ধৰ্ম অধৰ্ম, শুদ্ধ অশুদ্ধ এইখিনি বিচাৰ কৰিব নোৱাৰোঁ। সেইবাবে কৈছে জন্মতে সকলো শূদ্ৰ। সংস্কাৰাত দ্বিজ উচ্যতে, সংস্কাৰী হ'লে তেওঁ দ্বিজ হয়। দ্বিজ মানে হৈছে দুবাৰ জন্ম পোৱা। আমাৰ প্ৰথম জন্ম হয় মাতৃগৰ্ভৰ পৰা, দ্বিতীয় জন্ম লাভ কৰোঁ আমি যেতিয়া সংস্কাৰমুখী হৈ ঈশ্বৰৰ ওচৰত আশ্ৰিত হওঁ। ইয়াৰ পাছত কোৱা হৈছে যে বেদ পাঠাদ ভৱে বিপ্ৰহ, বেদাদি শাস্ত্ৰ পঠনৰ জৰিয়তে তেওঁ বিপ্ৰত্ব অৰ্জন কৰে। আৰু সেই বেদাদি শাস্ত্ৰৰ প্ৰকাশিত জ্ঞানেৰে যেতিয়া তেওঁ ব্ৰহ্মক জানিব পাৰে, তেতিয়া শাস্ত্ৰৰ দৃষ্টিৰে কোৱা হৈছে যে ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ। যেতিয়া তেওঁ ব্ৰহ্মক জানিব পাৰে তেতিয়া তেওঁক ব্ৰাহ্মণ কোৱা হয়। এতিয়া বিপ্ৰ বা ব্ৰাহ্মণ, শাস্ত্ৰীয় দৰ্শনে চাবলৈ গ'লে বিপ্ৰ ব্ৰাহ্মণে দুটা কৰ্মই কৰিব পাৰে। প্ৰথমটো হৈছে অধ্যাপন আৰু দ্বিতীয়টো হৈছে ভিক্ষাতন। বিপ্ৰ দামোদৰে যেতিয়া গুৰু সান্দীপনীৰ কুলত শিক্ষা গ্ৰহণ কৰিছিল, তেতিয়া সেই শিক্ষাৰ তাৰতম্য ঘটাৰ বাবে তেওঁ অধ্যাপন কৰাৰ বাবে সামৰ্থ্যৱান নাছিল। গতিকে বিপ্ৰ ধৰ্ম অনুসৰি তেওঁৰ পালনীয় এটাই জীৱিকা নিৰ্বাহৰ বাবে উপায় আছিল, সেইটো হৈছে ভিক্ষাতন। আৰু সেই ভিক্ষাতনক আশ্ৰয় কৰিয়ে বিপ্ৰ দামোদৰ যেতিয়া গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰিছিল, গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰি বহুকেইটা সন্তানৰ যেতিয়া পালন পোষণৰ দায়িত্ব তেওঁৰ ওপৰত আহি পৰিছিল, নিত্য নিৰন্তৰ সদায় তেওঁ গাঁৱে গাঁৱে ভিক্ষা মাগিবলৈ গুচি যায়। আৰু ভিক্ষাৰ পৰা যি দ্ৰব্য অৰ্জন হয় তাৰ জৰিয়তে তেওঁ পৰিয়ালটো পোহপাল দিয়েহি। কেতিয়াবা এনেকুৱা হয় যেন ভিক্ষাৰ নামত তেওঁ খুদকণ কেইটামান ঘৰখনলৈ গোটাই আনিব নোৱাৰে। আৰু সেইদিনা গৃহস্থৰ সেই বিপ্ৰ দামোদৰ পৰিয়ালৰ গোটেইকেইটা প্ৰাণী ভোকে পিয়াহে ৰাতিটো কটাবলগীয়া হয়। এনেদৰে বহুকাল যোৱাৰ পাছত তেওঁৰ ধৰ্মপত্নী আছিল সুশীলা। এদিন সেই সুশীলাই বিপ্ৰ দামোদৰক অন্নপাতত বহি থাকোঁতেই কৈছিল যে স্বামী, যে মনুষ্য জীৱনৰ চাৰিটা পুৰুষাৰ্থ আছে, যে পত্নী হ'লেও স্বামীৰ সৈতে কেনেকুৱা সম্ভাষণ কৰিছে চাওক। যে স্বামী, মনুষ্য জন্ম লাভ কৰিলে মনুষ্যই চাৰিটি পুৰুষাৰ্থ সাধন কৰিব লাগে, ধৰ্ম অৰ্থ কাম আৰু মোক্ষ। এই চাৰিটি পুৰুষাৰ্থ সাধন কৰিবলৈ হ'লে মনুষ্যক আমাক তপ লাগে। আৰু সেই তপ আচৰণ কৰিবলৈ মনুষ্যই ভগৱন্তৰ দৃষ্টিত বহুত পৰীক্ষা দিবলগীয়া হয়। আৰু সেই পৰীক্ষাবিলাক আহে মানুহৰ জীৱনৰ পৰিস্থিতিৰ ৰূপত। সেই পৰিস্থিতিবিলাক যেতিয়া মনুষ্যই সহনশীল ৰূপত পাৰ কৰে, তেতিয়া তেওঁক ভগৱন্তই এই পুৰুষাৰ্থ প্ৰাপ্তিৰ বাবে নিৰ্বাচন কৰে। স্বামী, ধৰ্মৰ নামত পৰীক্ষাটো আপুনি উত্তীৰ্ণ হৈছেই, কাৰণ আপুনি ব্ৰাহ্মণৰ প্ৰবৃত্তিগত ধৰ্ম হৈছে দুটা, তেওঁ কৰিব পাৰে দুটা কৰ্ম মূলত, অধ্যাপন আৰু ভিক্ষাতন। অধ্যাপন কৰিবলৈ আপুনি সামৰ্থ্যৱান নহয়, সেইকাৰণে আমাৰ ইমান দুৰ্দশা অৱস্থা প্ৰাপ্ত হোৱাৰ পাছতো আপুনি ভিক্ষাতন ধৰ্মক পৰিত্যাগ কৰি অন্য কৰ্ম কৰিবলৈ প্ৰবৃত্ত হোৱা নাই। গতিকে আপুনি ধৰ্ম পৰীক্ষাটো ঈশ্বৰৰ সন্মুখত সম্পূৰ্ণ ৰূপত সফল হৈছে, সেয়া শুদ্ধ কথা। আৰু পত্নী ধৰ্মৰ ৰূপতো মই আপোনাৰ সেৱা শুশ্ৰূষাৰ নিমিত্তে যিখিনি পালন কৰিব লাগে তাৰ আধাৰটো মই এইটো আপোনাৰ আগত ক'ব নোৱাৰোঁ যে, বা আপুনি মোক এই কথা ক'ব নোৱাৰে যে পতি ধৰ্ম পালনৰ ক্ষেত্ৰত মই কিবা কোনোখিনিত অকণমান পাছ পৰি গৈছোঁ। আৰু এতিয়া আপুনি ভাবি চাওক যে আপুনি
যিজন বন্ধুৰ সৈতে সৰুৰে কালৰ পৰা খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছিল, আজি আপোনাৰ সেই মিত্ৰ দ্বাৰকাৰ অধিপতি, মথুৰাৰ ৰজা কংসক বধ কৰি তেওঁ সমগ্ৰ দ্বাৰকাত সমুদ্ৰত এখন নগৰ স্থাপন কৰি সেই দ্বাৰকাত নিজৰ যদুবংশ সুৰক্ষাৰ নিমিত্তে তাৰ অধিপতি হৈ বহি আছে। গতিকে এতিয়া স্বামী সময় আহিছে মিত্ৰ পৰীক্ষা কৰাৰ, যে মিত্ৰৰ পৰীক্ষা কোনখিনিত হয়? বিপদৰ সময়ত। গতিকে আজি স্বামী মোৰ নিমিত্তে নহয়, আপোনাৰ নিমিত্তে নহয়, কিন্তু ঘৰখনৰ এই সন্তানকেইটাৰ নিমিত্তে আপুনি মিত্ৰক পৰীক্ষা কৰিবলৈ এবাৰ গমন কৰক। তেতিয়া বিপ্ৰদামোদৰে কৈছে যে হয়, কৃষ্ণৰ সৈতে মই সৰুৰে পৰা খেলি ধূলি ডাঙৰ দীঘল হৈ গুৰুগৃহতো একেলগে আশ্ৰয় লাভ কৰি শিক্ষা প্ৰাপ্ত কৰিছিলোঁ, কিন্তু নিজ কৰ্ম জৰিয়তে কৃষ্ণই আজি দ্বাৰকাৰ অধিপতি আৰু মই নিজ কৰ্মফলত এই দিন দৰিদ্ৰৰ জীৱন যাপন কৰা হৈছে। তুমি মোক যদিও মিত্ৰৰ ওচৰলৈ যাবলৈ কৈছা, কিন্তু মিত্ৰৰ ওচৰলৈ মই ভিক্ষা খুজি যাব নোৱাৰোঁ, কাৰণ মিত্ৰৰ ওচৰলৈ ভিক্ষা কৰি গ'লে মিত্ৰত্ব ৰক্ষা নপৰে। আৰু দ্বিতীয়তে যদিহে মই মিত্ৰৰ ওচৰলৈ যাব লাগে, তেতিয়াহ'লে ৰিক্তৌ হস্তৌ ন গচ্ছতি, ৰিক্ত হস্তৰে কেতিয়াও বন্ধু বা মিত্ৰৰ ওচৰলৈ যোৱা নহয়। এইটো শাস্ত্ৰীয় দৰ্শন। যেনেকৈ আমি কাৰোবাৰ গৃহলৈ গ'লে কিবা এটা হাতত উপহাৰ বা কিবা এটা দ্ৰব্য বস্তু লৈ যাওঁ, খালী হাতেৰে নাযাওঁ, সেইটো শাস্ত্ৰীয় দৰ্শন, যে ৰিক্তৌ হস্তৌ ন গচ্ছতি, যে মই ৰিক্ত হস্তৰে মোৰ মিত্ৰৰ ওচৰলৈ যাব নোৱাৰোঁ, মোৰ হাতত কিবা এটা লাগিব যি লৈ মই মিত্ৰৰ ওচৰলৈ যাওঁ, আৰু তাত মই ভিক্ষা বিচাৰিবলৈ নাযাওঁ, মিত্ৰৰ ভাৱতহে যাম। তেতিয়া সুশীলাই ক'লে যে ঠিক আছে স্বামী, আপুনি মিত্ৰৰ ভাৱতেই কৃষ্ণৰ ওচৰলৈ গমন কৰিব। তেতিয়াহ'লে দিয়া, মই হাতত কি লৈ যাম? ঘৰখনত ইফালে সিফালে বাচন বৰ্তন খুচৰি চালে যে ঘৰখনত খুটকণ এটাও নাই দিবলৈ। কাষৰে ঘৰৰ গৃহস্থী ঘৰলৈ মাত দি পেলাই সুশীলাই ক'লে যে মোৰ স্বামী দ্বাৰকালৈ যাবলৈ ওলাইছে, এতিয়া দ্বাৰকালৈ যাবলৈ তেওঁৰ হাতত দি পঠাবলৈ কিবা এটা দ্ৰব্য প্ৰয়োজন হৈছিল, কিন্তু মোৰ গৃহখনত আজি একো দ্ৰব্য নাই। তেতিয়া সেই কাষৰ ঘৰৰ গৃহিণীগৰাকীয়ে যে মোৰ গৃহতো আজি দিবলৈ একো নাই, কিন্তু এই চাউল চিৰাৰ যিটো পাত্ৰ, তাৰ পাত্ৰটোত পৰি থকা অলপ, আমি যিটো অসমীয়া ভাষাত খুদকণ বুলি কওঁ, যিটো মানে আমি ভোজনৰ বাবে ব্যৱহাৰ নকৰোঁ, যিখিনি অৱশিষ্ট আমি ধৰি লওক গৰু ছাগলী ইত্যাদি খাবলৈ পাছত পেলাই দিওঁ, সেই চিৰা চাউলৰ অৱশিষ্ট কিছু অংশ সেই পাত্ৰটোত বাচি আছিল। গতিকে তুমি যদি বিচাৰা, তোমাৰ যদি কিবা কামত আহে, মই সেইকেইটাকে দিব পাৰোঁ। সেই বুলি চুচি বাচি সুশীলাক দি দিলে। আৰু সুশীলাই মুঠি মুঠিকৈ জুখি চালে যে মুঠতে মুঠিটোত 4 মুঠি হৈছেহে, হাতত খুদকণ। সেই 4 মুঠি যেতিয়া ফটাকানি এখনতে সুশীলাই বান্ধিছে, তেতিয়া তেওঁ ভাবিছে যে প্ৰভু, যে তোমালৈ দিবলৈ অন্নৰ পৰিমাণ ইমান যে মোৰ 4 মুঠিও সম্পূৰ্ণ হোৱা নাই, আৰু দিছোঁ যে আনৰ গৃহৰ যিটো দ্ৰব্য বস্তু গৃহস্থই খাবলৈ ব্যৱহাৰ নকৰে, যে পশু পক্ষীৰ নিমিত্তে অৰ্পণ কৰে, তাৰ পৰা বাছি বাছি মই কেইটামান অন্ন তোমালৈ এই কাপোৰখনতে বান্ধি পঠাইছোঁ। আৰু বান্ধিবলৈ যাওঁতে এনেকুৱা হৈছে যে মোৰ হাতৰ 4 মুঠিও সম্পূৰ্ণ হোৱাগৈ নাই, কিন্তু ইয়াত মোৰ অন্তঃকৰণৰ ভাৱ সম্পূৰ্ণ ৰূপত মই বিগলিত কৰি তোমালৈ পঠাইছোঁ, তুমি যাতে ইয়াক গ্ৰহণ কৰা। এইখিনিতে এটা কথা প্ৰসংগ আহে, আমি ভগৱন্তক ভক্তি কৰিলে ভগৱন্তৰ তুষ্টিৰ অৰ্থে ঢেৰ টকা পইচা খৰচ কৰি বহুত কিবা কিবি কৰিব লাগিব, এইবিলাক বাহ্যিক দিশে। ভগৱন্তক পাবলৈ হ'লে মূল প্ৰয়োজন হয় ভাৱৰ। ভগৱন্তৰ সন্মুখত যে নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰা হয়, তাত দিয়া বুট মগু কল কুঁহিয়া ভগৱন্তই খাবলৈ নাহে। ভগৱন্তই কি গ্ৰহণ কৰে? সেই নৈবেদ্যৰ ঠগীখনৰ জৰিয়তে অৰ্পণ কৰা ভাৱটো। দেউৰীজনে যেতিয়া সম্পূৰ্ণ সতৰ্কতাৰে ঈশ্বৰৰ চৰণত সেই নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰে, তাৰ জৰিয়তে দেউৰীজনৰ যি ভাৱ, সেই ভাৱক ভগৱন্তই গ্ৰহণ কৰে। সেইবাবে কোৱা হৈছে যে ভাৱগ্ৰাহী জনাৰ্দন। ভগৱন্তই কি গ্ৰহণ কৰে? ভাৱ গ্ৰহণ কৰে। আৰু সেই ভাৱতেই চাওকচোন, সুশীলাই সেই খুদকণকেইটাহে বান্ধিছে। চাবলৈ গ'লে সেই খুদকণকেইটা সাধাৰণ মানুহৰ বাবে বৰ্জনীয় বা আমি পেলাই দিওঁ। যি ভাৱ, তেতিয়াহ'লে আমি ভগৱন্তক কি দিছোঁ সেইটো জৰুৰী নহয়। বিদুৰৰ গৃহলৈও যেতিয়া ভগৱন্ত গৈছিল, আমাৰ মানুহৰ মানসিকতাটো কি হয়, আমি যেতিয়া ক'ৰবাত থাকিবলৈ যাওঁ ন,
থাকিবলৈ গ'লে ধৰি লওক আমাৰ সকলো সুবিধা আমি চাওঁ, খাবলৈ ববলৈ বা শুবলৈ বিচনাখন ঠিকেই পামনে, গা ধোৱা ঘৰটো চাফ চিকুণ হয়নে, এইখিনি আমাৰ চিন্তা মানসপটত থাকে যে ক'ৰবাত থাকিবলৈ গ'লে আমাৰ প্ৰয়োজনীয় বস্তুখিনি সা সুবিধাখিনি লাগে। এতিয়া আধ্যাত্মিক দৰ্শনত সেইখিনিতে এটা চিন্তা আছে। ভগৱন্ত কৃষ্ণ যেতিয়া পঞ্চ পাণ্ডৱৰ হৈ সন্ধি কৰিবলৈ দুৰ্যোধনৰ ওচৰলৈ গৈছিল, দুৰ্যোধনৰ কুৰুবংশৰটো ৰাজকাৰেং আছিল, ভগৱন্তই নিজৰ সা সুবিধা, তেওঁ এখন দেশৰ ৰজা হয়, গতিকে ৰজা হৈ গৈ তাত ৰজাৰ দৰে সা সুবিধাবিলাকৰ মাজত থাকিব পাৰিলহেঁতেন, কিন্তু তেওঁ দুৰ্যোধনৰ সেই ৰাজকাৰেঙত থকা নাই বা হস্তিনাপুৰৰ ৰাজকাৰেঙত থকা নাই, তেওঁ ক'লৈ গৈছে, বিদুৰৰ ভগা পজালৈ। বিদুৰৰ ভগা পজাটোত প্ৰয়োজনীয় একো সাধন নাই, কিন্তু ঈশ্বৰৰ প্ৰতি ভাৱ আছে, ঈশ্বৰৰ প্ৰতি ভক্তি আছে। গতিকে মনুষ্যও আমি সেই স্থানলৈহে যাব লাগে যি স্থানত ভাৱ আৰু ভক্তি আছে, যি স্থানত ঢেৰ সম্পদ পোৱাৰ সম্ভাৱনা আছে কিন্তু আপোনাৰ প্ৰতি কোনো ভাৱ ভক্তি নাই, সেই স্থান মনুষ্যই পৰিত্যাগ কৰিব লাগে। ভগৱন্তই সেইটোৱে আমাক দেখুৱাইছে। ভগৱন্ত দুৰ্যোধনৰ তাত থকা গৈ নাই, গোটেই ধন সোণে চাৰিওফালে নদন বদন হৈ আছে, গৈছে ক'লৈ, বিদুৰৰ ভগা পৰ্যালৈ। যেতিয়া বিদুৰৰ ভগা পৰ্যাত গৈ ভগৱন্ত উপস্থিত হৈছেগৈ, বিদুৰৰ পত্নী আত্মবিভোৰ হৈ কি দিওঁ কি নথওঁ হৈ ঘৰতে বোলে থকা কেইটামান কল আছিল, সেই কলকেইটাকে ভগৱন্তৰ ওচৰত নিবেদন কৰোঁতে ইমান আত্মবিভোৰ হৈ পৰিল, কলৰ বাকলিটো গুচাই ফলটো পেলাই দিলে, বাকলিটো ভগৱন্তৰ ওচৰত তুলি দিলে। কিন্তু ভগৱন্তই যে ভক্তৰ ভাৱটো গ্ৰহণ কৰে সেই দিশে দেখুৱাবলৈ ভগৱন্তই বাকলিটো পেলাই দিয়া নাই, বাকলিটোকো ভক্ষণ কৰিছে। এইখিনি কথা যুক্তি তৰ্কৰে আমি বুজি পাব নোৱাৰোঁ, ভক্তি মাৰ্গটো যুক্তিৰে বিশ্লেষণ কৰিব নোৱাৰোঁ, ইয়াত জড়িত হ'ব লাগিব ভাৱ। সেইবাৰ কাৰণে চাওকচোন, ভাগৱতৰ আৰম্ভ হৈছে ভবৰ্ণৰ পৰা, ভকাৰম ভাবুকম জ্ঞেয়ম, যেতিয়ালৈকে অন্তৰলৈ ভাবুকতা নাহে তেতিয়ালৈকে গকাৰম জ্ঞানম উদ্ভৱম, সেই জ্ঞান উদ্ভৱ নহয়। সেই জ্ঞান কি, ৱকাৰম বৈষ্ণৱী জ্ঞানম, সেই বৈষ্ণৱী জ্ঞান লাভ কৰিলে কি হ'ব, জীৱ তৰি যাব পাৰিব, তকাৰম তত্ত্ব ভাৱকম। আৰু সেই ভাৱনাই যেতিয়া সেই চাউল চিৰাকেইটা বান্ধি বিপ্ৰদামোদৰ হাতত তুলি দিছে, সেই বিপ্ৰদামোদৰ সেই খুটকণৰ টোপোলাটো লৈয়ে দ্বাৰকালৈ বোলে গমন কৰিছে। এতিয়া দ্বাৰকালৈ যাওঁতে যাওঁতে এনেকুৱা হৈছিল, এই বিপ্ৰদামোদৰ ইতিমধ্যে দ্বাৰকালৈ যোৱা ৰাস্তা পাৰ হৈ গৈ বহু যোজন বোলে আগবাঢ়ি গুচি গৈছিল, এনেকুৱা প্ৰসংগও আহে। এতিয়া যেতিয়া বহু মাইলযোৰ পাৰ হৈ যোৱাৰ পাছত ভাগৰ লাগিল, ভাগৰ লাগি অকণমান বৃক্ষ এজোপাৰ তলতে বহি পেলাই বাটৰুৱা এজনক সুধিলে যে দ্বাৰকালৈ কোনফালে যায়। তেতিয়া বাটৰুৱাজনে ক'লে যে হে বিপ্ৰ, আপুনি দ্বাৰকালৈ যোৱা পথটো বহুত দূৰতে পাৰ কৰি আহিছে, আপুনি বহুত দূৰ পাৰ হৈ গুচি আহিলে। তেতিয়া বিপ্ৰদামোদৰে ভাবিছে যে ইমান এই প্ৰখৰ ৰ'দত মই খোজকাঢ়ি আহি দ্বাৰকালৈ যাম বুলি আহিছিলোঁ, কিন্তু বাটটো মই বহুত দূৰতে পাৰ কৰি আহিছোঁ। সেই বুলি গাটোৱে অকণমান অৱশ হৈ সেইখিনি স্থানতে বিপ্ৰদামোদৰ অলপ নিদ্ৰা গৈছে। নিদ্ৰা যোৱাৰ কিছু সময়ৰ পাছতে যেতিয়া তেওঁ চকু মেলিছে, চকু মেলাৰ লগে লগে যি স্থানত তেওঁ টোপনি গৈছিল সেই স্থানত তেওঁ শৰীৰটো নাপাই দেখিছে যে চাৰিওফালে একদম দিব্য ভূষণ, একদম সোণৰূপৰ অলংকাৰ পৰিধান কৰা বহু লোক ইফালে সিফালে অহা যোৱা কৰি আছে, সন্মুখত ডাঙৰ সোণৰূপৰে বৰ্ণিত ৰাজপ্ৰাসাদবিলাক দেখিছে। তেতিয়া তেওঁ চকুকেইটা মোহাৰি চাইছে যে মই গছৰ তলতহে শুইছিলোঁ, কিন্তু ক'ত উপস্থিত হ'লোহে। তেতিয়া কাষৰে এজন বাটৰুৱাই সুধিছে যে এই স্থানখনক কি বুলি কয়। তেতিয়া কয় আপুনি এতিয়া বৰ্তমান বোলে দ্বাৰকাত উপস্থিত আছে, বা এই স্থানখনক দ্বাৰকা বুলি কয়। ইয়াৰ এটা অন্তৰ্দৰ্শন আছে, ভক্তজনে যেতিয়া ভক্তি মাৰ্গত সঁচাকৈ অন্তৰেৰ পৰা ভগৱন্ত সম্পৰ্কীয় কিবা এটা বিচাৰে, তেতিয়াহ'লে তেওঁ নিজৰ চেষ্টা কৰাতকৈ তাত ভগৱত ইচ্ছাটো যুক্ত হয়। অৰ্থাৎ আমি নিজৰ চেষ্টাত ঈশ্বৰৰ কাষ চাপিব নোৱাৰোঁ, নিজৰ আমাৰ মনত প্ৰেৰণাটোহে লাগিব। এইকাৰণেই চেষ্টাত নোৱাৰোঁ বুলি কোৱা হৈছে। কেঁচুৱাটোৱে খোজকাঢ়িব নোৱাৰে, দেউতাক থিয় হৈ আছে, যেতিয়া মাটিত বাগৰি বাগৰি দেউতাকৰ ওচৰলৈ যায় তেতিয়া নিজে বগাই পেলাই দেউতাকৰ কোচত উঠিব নোৱাৰে। যেতিয়া বাৰে বাৰে সি উঠিবলৈ চেষ্টা কৰিব, দেউতাকৰ বা মাকৰ এইটো ভাৱ উপজিব লাগিব যে সন্তানটি কোচত উঠিবলৈ বিচাৰিছে, মই ইয়াক দাঙি লওঁ, তেতিয়াহে সেই সন্তানটি কোচত উঠিব পাৰিব। গতিকে ঠিক তেনেদৰেই আমি জীৱই নিজ বুদ্ধিৰে ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰোঁ। ভগৱন্তৰ এইটো ভাৱ উপজিব লাগিব যে ভক্তজনৰ বাবে মই উপলব্ধ হওঁ। তেতিয়া সেই ভগৱন্তই যিদৰে সেই সন্তানটিক পিতৃ মাতৃয়ে কোলাত তুলি লয়, ঠিক তেনেদৰে ভগৱন্তই আপোনাক মোক আশ্ৰয় প্ৰদান কৰিব। আমি মাত্ৰ প্ৰেৰণাটো লৈ তেওঁৰ ওচৰলৈ যাবহে পাৰোঁ। তেওঁক পোৱাৰ দায়িত্বটো তেওঁৰ ইচ্ছা অনুক্ৰমে হ'ব লাগিব। বিপ্ৰদামোদৰে আজি অন্তৰৰ বহুত ভাৱ লৈ ভগৱন্তৰ ওচৰলৈ গৈছে,
তেওঁ বাট পাৰ হৈ গুচি গ'ল, কিন্তু অন্তৰত যে ঈশ্বৰ সন্মুখলৈ যোৱা ভাৱটো আছিল, সেইবাবে তেওঁ পৰোক্ষ ৰূপত সেই দ্বাৰকাত উপস্থিত হৈছেগৈ। আৰু আমি সকলোৱে জানো যে বিপ্ৰ দামোদৰ যেতিয়া গৈ গৈ ভগৱন্তৰ দ্বাৰত উপস্থিত হৈছেগৈ, এইফালে দুৱৰীয়ে খবৰ দিছে যে এনেকৈ গোকুলৰ পৰা এজন দুখীয়া ব্ৰাহ্মণ আহিছে, আপোনাৰ মিত্ৰ বুলি কৈছে বিপ্ৰ দামোদৰ। ভগৱন্ত কৃষ্ণ বোলে ৰুক্মিণীৰ সহিত ৰংগমহলত বিহাৰ অৱস্থাত আছিল। যেতিয়া বিপ্ৰ দামোদৰ অহাৰ কথা খবৰ শুনিলে, ৰুক্মিণী অষ্টভাৰ্যা সত্যভামা সহিত সকলোকে উপেক্ষা কৰি দৌৰি, ভৰিত বোলে খৰম পিন্ধিবলৈও পাহৰি থাকিলে, দৌৰ মাৰি আহি বিপ্ৰ দামোদৰ ওচৰত উপস্থিত হৈছে। এনেকুৱা বিৰল দৃশ্য আৰু কোনো শাস্ত্ৰত বা কোনো দৰ্শনত নাই। চাওকচোন, জগতৰ ঈশ্বৰ দ্বাৰকাৰ অধিপতি নিজৰ মিত্ৰক লগ পালে। বন্ধুত্ব বুলি ক'লে এইখিনিত বুজায়। চাওকচোন, ইমান বছৰ পাৰ হৈ গ'ল। আমাৰ আজিকালি এতিয়া কিছুমান কথা ক'বলৈ বেয়া, বন্ধুত্ব বুলিলে কেনেকুৱা বোলে আজি বাইকখন লৈ ওলাই গ'ল, বোলে আজি আমুকত পাৰ্টি কৰোঁগৈ, পাছবেলা খবৰ আহিলে বোলে আমুকত বোলে এক্সিডেণ্ট হ'ল। বন্ধুত্ব বুলি ক'লে আজিকালি এনেকুৱা কিছুমান ৰূপো দেখা পোৱা যায়। আৰু কেনেবাকৈ যদি আপুনি ধৰি লওক বোলে জন্মদিনৰ দিনা ভালকৈ পাৰ্টি এটা নিদিয়ে, আমুককৈ হুলস্থুল কৰি বোলে 31st পালন নকৰে, তেতিয়াহ'লে বোলে কিহৰ বন্ধু? কিন্তু বন্ধুত্বৰ পৰাকাষ্ঠা চাওক, যে বৈষ্ণৱানাম বান্ধৱাস বিষ্ণু ভক্তাস। বন্ধু বুলি ক'লে কি বুলি কোৱা হৈছে? বৈষ্ণৱক কোৱা হৈছে। সেইবাবে চাওকচোন, গুৰুৱেও শৰণ দিওঁতে আমাক কি পাতি দিয়ে? হৰি ভকত পাতি দিয়ে। হৰি ভকত মানে আমি ভাবোঁ আৰু এই ধৰি লওক শৰণ দিবতে গুৰুৱে পাতি দিলে, তাৰপিছত সেই ছাতি ধৰিবলৈ পাতি দিয়া সখীজনে আৰু পিছত হৰি ভকত হ'বগৈ লাগিব। আমাৰ চিন্তা হৈছে সেইটো, কিন্তু আধ্যাত্মিক দৰ্শনৰ গভীৰতাটো চাওক। বন্ধুত্ব বুলি ক'লে এনেকুৱা, চাওকচোন, ল'ৰা ছোৱালীয়ে মাক দেউতাকক নোকোৱা কথাকেইটাও নিজৰ বন্ধুবৰ্গৰ আগত কয়। গতিকে সেই বন্ধুত্বৰ মাজত বৈষ্ণৱত্বটো প্ৰকাশ পাব লাগে। বৈষ্ণৱ বুলি ক'লে এই আমাৰ দৰে ফুট লগুণ লৈ বহি থকা এইজনৰ কথাই কোৱা হোৱা নাই। বৈষ্ণৱৰ প্ৰথম লক্ষণ হৈছে সহনম সৰ্বদুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তাবিলাপ ৰহিতম সা তিতিক্ষা নিগদ্যতি। বৈষ্ণৱৰ প্ৰথম লক্ষণ হৈছে সহনশীল। সেই সহনশীলতা যিজনৰ ভিতৰত আছে, সেইকাৰণে চাৰিও বেদত আমাৰ বৈদিক মাৰ্গত 5টা উপাসনা মাৰ্গ আছে: শাক্ত, শৈৱ, সৌৰ, গাণপত্য আৰু বৈষ্ণৱ। কিন্তু চাৰিও বেদতে এটা কথাহে বাৰে বাৰে ঘোষণা হৈছে যে বৈষ্ণৱমচি, 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 যে বৈষ্ণৱ হোৱা, বৈষ্ণৱ হোৱা। বৈষ্ণৱ মানে কেৱল বিষ্ণুৰ উপাসকজনকে বৈষ্ণৱ বুলি কোৱা হোৱা নাই। যাৰ ভিতৰত সহনশীলতা আছে, যাৰ ভিতৰত ধৈৰ্য আছে, যাৰ ভিতৰত শুদ্ধতা আছে, সেইজনক কোৱা হৈছে বৈষ্ণৱ। সেইবাবে কি কোৱা হৈছে যে বান্ধৱাস বিষ্ণু ভক্তাস। বান্ধৱ বা বন্ধু বুলিলে কি? বিষ্ণু ভক্ত। আমাক তেনেকুৱা এজন বন্ধু লাগে, নহয়নে? আজি হাতত ধৰি লওক আপোনাৰ ধন আছে কাৰণে আপোনাৰ লগত মিত্ৰতা, কাইলৈ আপুনি বিপদত পৰিলে যদি আপোনাক পাহৰি যায়, তেনেকুৱা মিত্ৰ আমাক নালাগে, নহয়নে? বিপদৰ সময়ত যিজন হাত পাতি ধৰিব, সেই বন্ধুত্ব লাগে। আৰু সেই বন্ধুত্বৰ চৰম উদাহৰণ হৈছে বিপ্ৰ দামোদৰ আৰু ভগৱন্ত কৃষ্ণৰ বন্ধুত্ব। চাওকচোন, বন্ধু গৈছে বুলি বিপ্ৰ দামোদৰক কাঠে পেটে ভগৱন্ত কৃষ্ণই ৰাজপ্ৰাসাদলৈ লৈ আনিছে। বহুৱাইছে ক'ত? যিখন আসনত অষ্টভাৰ্যাও তেওঁ বহিব নোৱাৰে। ভগৱন্তৰ অষ্টভাৰ্যা নহয়, ৰুক্মিণী, সত্যভামা, জাম্বৱতী, নগ্নজিতি ইত্যাদি যিগৰাকী 8গৰাকী ভাৰ্যা যিখন সিংহাসনত বহিব নোৱাৰে, সেইখন আসনত বিপ্ৰ দামোদৰক বহুৱাইছে। বিপ্ৰ দামোদৰ সেই অৱস্থাটো কি আছিল? গোটেই শৰীৰটোত ঘাঁ, শৰীৰত ফটা বস্ত্ৰ, সৰ্বসাধাৰণ মানসিকতাত ক'বলৈ গ'লে বাটত ঘূৰি ফুৰা ফটা বস্ত্ৰৰ ভিক্ষাৰীজন। এতিয়া এইখিনিতে আমাৰ মানুহৰ মনটো চাওকচোন। কাৰোবাৰ গৃহত যেতিয়া পিতৃ মাতৃ বৃদ্ধ অৱস্থা প্ৰাপ্ত কৰি বোলে বিচনাতে বিশ্ৰামূত্ৰ ত্যাগ কৰিব লগা অৱস্থা হৈছে, কাৰণ এনেকুৱাও হৈ যায় শৰীৰত। আৰু তেতিয়া সেই বিশ্ৰামূত্ৰ ত্যাগ কৰা পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা যিজন পুত্ৰই কৰিব, সেই পুত্ৰজন সমাজত সন্মানিত হ'বনে? বোলে এইজনহে আচল পুত্ৰ। মাক দেউতাকৰ সেই শাৰীৰিক অৱস অৱস্থাটো বোলে বিশ্ৰামূত্ৰ প্ৰক্ষালন কৰিও শুশ্ৰূষা কৰিছে, নহয়নে? নিশ্চয়কৈ সেইজন পুত্ৰ প্ৰশংসিত হ'ব, কাৰণ পিতৃ মাতৃৰ সেইখিনি সময়ত শুশ্ৰূষাটো হৈছে আটাইতকৈ শ্ৰেষ্ঠ সেৱা। আৰু তেতিয়াহ'লে ধৰি লওক গাঁৱত যেতিয়া গম পাব যে আমুকৰ ল'ৰাই হয় দেই, মাক দেউতাকৰ এনেকুৱা অৱস্থাটো ইমান শুশ্ৰূষা কৰিছে, সকলোৱে ভাল পাব, নহয়নে? সেইটো ভাল কথা। কিন্তু যেতিয়া কাৰোবাৰ ঘৰত শৌচাগাৰটো চফা কৰিবলৈ মানুহ এজন আহে, আমি কি বুলি কওঁ? সেইফালে যোৱা দেই। একে বিশ্ৰামূত্ৰ পুত্ৰই পিতৃ মাতৃ চফা কৰাৰ কাৰণে সেইজন পুত্ৰ সন্মানিত হ'ল। আনফালে আপোনাৰ মোৰ ঘৰত যদি কাম কৰিবলৈ অহা মানুহজনৰ প্ৰতি যদি অকণমান ইতস্তত ভাৱ এটা ৰাখোঁ, তেতিয়াহ'লে কিন্তু বৈষ্ণৱৰ লক্ষণ প্ৰকাশ নাপায়।
বিষ্ণু ৰূপত নেদেখিলেও অন্ততঃ মানুহজনক আমি মানুহ ৰূপত দেখিবলৈ বা চিন্তা কৰিলে ভাৱ প্ৰকাশ কৰিবলৈ শিকিব লাগিব সেইটো হৈছে বৈষ্ণৱৰ গুণ ভগৱান কৃষ্ণই ভাবিব পাৰিলেহেঁতেন দেৱী ৰুক্মিণীও ইতস্তত অনুভৱ কৰিছে যে একদম গোটেই শৰীৰত ইফালে ঘাঁ সিফালে ঘাঁ শৰীৰত ফটা বস্ত্ৰ লেতেৰা পেতেৰা হৈ এজন ভিক্ষুক আহিছে কিন্তু ভগৱন্তই তেওঁ লৈ গৈ নি ৰাজ সিংহাসনত বহুৱাইছে সুবৰ্ণৰ পাত্ৰৰে বোলে তেওঁৰ ভৰি ধুৱাইছে ভৰি ধুৱাবলৈ ৰুক্মিণী দেৱীক ক'লে বোলে অকল অলপমান গৰম পানী আনা গৰম পানী আনিবলৈ সময় নাই ভগৱন্ত কৃষ্ণৰ চকু পানীৰে তেওঁ ভৰি ধোৱাৰ এক অৱস্থা সৃষ্টি হৈছে যিটো অৱস্থা আচলতে বাক্যৰে প্ৰকাশ কৰি পেলাই বুজিব পৰা নাযায় অনুভৱহে কৰিব পৰা যায় যে কেনেকুৱা এটা অৱস্থা সৃষ্টি হৈছিল সেইখিনি সময় যে বন্ধুত্ব বুলিলে সেইখিনি বন্ধুত্বৰ পৰাকাষ্ঠা ইয়াতকৈ আৰু কি হ'ব পাৰে যে ইমান বছৰৰ মূৰত সেই বন্ধু আহিছে বুলি তেওঁ ৰাজসিংহাসনত বহুৱাই এজন ৰজাই শুশ্ৰূষা অৰ্পণ কৰিছে যি স্থানত ৰুক্মিণী সহিত ভগৱন্তই শয়ন কৰে সেই স্থানত বহুৱাই বিপ্ৰ দামোদৰক খুৱাই তেওঁৰ চৰণত ধৰি চৰণ পিটিকি দিছে বা শৰীৰ শুশ্ৰূষা কৰিছে এনেদৰে বহু কেইদিন বোলে বিপ্ৰ দামোদৰ দ্বাৰকাত থাকিল কিন্তু যিটো ইচ্ছা লৈ গৈছিল ভগৱন্তৰ ইমানখিনি ভাৱৰ আগত বিপ্ৰ দামোদৰ ইচ্ছাটো প্ৰকাশ কৰিব নোৱাৰিলে আৰু ভগৱন্তৰো এটা কথা যেতিয়ালৈকে ভক্তজনে নিজৰ ভাৱ প্ৰকট নকৰে ভগৱন্তৰ ওচৰত তেতিয়ালৈকে ভগৱন্ত একো নকৰে তেনেদৰে বহুদিন থকাৰ পাছত বিপ্ৰ দামোদৰ যাবলৈ মন মেলাৰ আগমুহূৰ্তত ক'লে যে তুমি আহিলা ইমানকেইদিন থাকিলা যে বৌৱে মোলৈ একো বস্তু দি নপঠালা নি তেতিয়া বিপ্ৰ দামোদৰ এতিয়া সংকোচ অনুভৱ কৰিছে সন্মুখত গোটেই পাৰিষদগণ ৰৈ আছে সভাসদগণ বহি আছে অষ্টভাৰ্যা ৰুক্মিণী প্ৰভৃতি অষ্টভাৰ্যা উপস্থিত হৈ আছে গতিকে লগত নিয়ে খুটকণকেইটা তেওঁ কি বুলি দিব তেতিয়া ক'লে বোলে নাই মোৰ অৱস্থালৈ চাই মই একো নাই ভগৱন্তই জানিছিল টান মাৰি বোলে টোপোলাটো উলিয়াই পেলাই প্ৰথম মুঠি যেতিয়া ভগৱন্তই তৃপ্তিৰে গ্ৰহণ কৰিলে চাওকচোন আমাক যদি খুটকণ চাউল কেইটামান দিয়ে তেতিয়াহ'লে আমি কি বুলি গালি পাৰি থৈ আহিমেই গোটেই বোলে খুটকণ চাউল হুবাই দিলা কিন্তু যদি তাত ভাৱযুক্ত হয় ভগৱন্তই সেই প্ৰথম মুঠি গ্ৰহণ কৰাৰ লগে লগে বোলে সেই বিপ্ৰ দামোদৰ যিমানখিনি কৰ্মবন্ধন আছিল যি কৰ্মবন্ধন বশতঃ তেওঁ সেই দিন দৰিদ্ৰৰ জীৱন যাপন কৰিব লগা আছিল নষ্ট হৈ গ'ল যেতিয়া দ্বিতীয় মুঠি তেওঁ গ্ৰহণ কৰিলে শৰীৰজনিত যিমানবিলাক ৰূপ তাপ পীড়া আছিলে সকলো আধিদৈৱিক তাপ নাইকিয়া হৈ গ'ল তৃতীয় মুঠি গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ সহিত সমগ্ৰ নগৰবাসীৰ লগতে তেওঁ পুত্ৰ পৰিবাৰৰ সকলো কৰ্মবন্ধন নষ্ট হৈ ঐশ্বৰ্যৰ উৎপত্তি হ'ল 4 নম্বৰ মুঠি গ্ৰহণ কৰিবলৈ লৈছিলে তেনেকতে বোলে ৰুক্মিণীয়ে থাপ মাৰি ধৰিলে যে প্ৰভু আপুনি কি কৰিবলৈ লৈছে কাৰণ সেই 4 নম্বৰ মুঠি বা চতুৰ্থ মুঠি অন্ন যদি ভগৱন্তই গ্ৰহণ কৰিলেন তেতিয়া ত্ৰিভুৱনৰ ঐশ্বৰ্য বিপ্ৰ দামোদৰ হৈ গ'লহেঁতেন অৰ্থাৎ দেৱী লক্ষ্মীও তেওঁৰ ওচৰলৈ গুচি যাবলগীয়া হ'লহেঁতেন তেতিয়া দেৱী ৰুক্মিণীয়ে ভগৱন্তৰ হাতত সেই 4 নম্বৰ ভগৱন্তৰ ভাৱ চাওক ভগৱন্তই এইটো ভবা নাই যে মই এই চতুৰ্থ মুঠিও খাই দিলে মোৰ সৰ্বশান্ত মই হৈ যাম বন্ধুত্ব বুলিলে সেইখিনি পৰাকাষ্ঠা য'ত নিজৰ চিন্তা নকৰিও তেওঁৰ কল্যাণৰ কথা চিন্তা কৰা হৈছে গতিকে এনেকুৱা বন্ধুত্ব আজিৰ যুগত দুৰ্লভ আৰু যদি এনেকুৱা বন্ধুত্ব কোনোবাই পাইছে তেতিয়া সংসাৰ আটাইতকৈ ভাগ্যৱান ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা প্ৰাৰ্থী তেওঁ আৰু ইয়াতো চাওক যে সেই বন্ধুত্বৰ জৰিয়তে ঈশ্বৰ ভক্তি কিদৰে সাধন হয় আজি নিজৰ অধিকাৰ দেখুৱাই বিপ্ৰ দামোদৰ জানে আমি বন্ধু বুলি ক'লে সাধাৰণতে কি ভাবি থাকো এই ঢকা মাৰি বোলে আজি আমুকলৈ যাওঁ বৈ ক'ব পৰা সেইকণ অধিকাৰ থকাজন বন্ধুত্ব নহয় বন্ধুত্ব বুলি ক'লে তাৰ সৈতে জড়িত হ'ব লাগিব শ্ৰদ্ধা আৰু বিশ্বাস য'ত শ্ৰদ্ধা নাই তাত বন্ধুত্ব থকাটো সম্ভৱ নহয় বন্ধুৰ আগত পিতৃ মাতৃক নোকোৱা কথাকেইটাও ক'ব পাৰি তাৰ অৰ্থ এইটো নহয় যে বন্ধুৰ আগত আমি বাৰে পচিমান উভতনাত মাতি পেলাই যিহকে মন যায় তাকে ক'ম সেইটো বন্ধুত্বৰ পৰাকাষ্ঠা নহয় শ্ৰদ্ধা তাত থাকিব লাগিব বিশ্বাস তাত থাকিব লাগিব তেতিয়া সেই বন্ধুত্ব ভক্তিলে ৰূপান্তৰ হয় লৌকিক সম্বন্ধৰ জৰিয়তেও যেতিয়া আমি ঈশ্বৰ চিন্তা কৰোঁ কাৰণ স্বামীয়ে যেতিয়া ভাবি লয় যে পত্নীক মই প্ৰাপ্ত কৰিছোঁ ঈশ্বৰৰ কৃপাত গতিকে তেওঁক পালন কৰাটো মোৰ ঈশ্বৰ ধৰ্ম পত্নীয়ে যেতিয়া ভাবি লয় যে স্বামী বা গৃহখনৰ শুশ্ৰূষা কৰাটো ঈশ্বৰ প্ৰদত্ত মোৰ বাবে দায়িত্ব তেতিয়া সেয়াও ভগৱত কৰ্মলৈ ৰূপান্তৰ হয় আৰু বন্ধুৱে যেতিয়া বন্ধুৰ অৰ্থে দায়িত্ব পালন কৰে যে ঈশ্বৰে প্ৰদান কৰিছে কাৰণে মই পালন কৰিছোঁ তেতিয়া সেই লৌকিক কৰ্তব্যটো ঐশ্বৰিক কৰ্মলৈ বা ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয় যিটো কথা আমাক একাদশে কৈছে যে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম
কৃষ্ণ তৰ্পিলে সিউহুৱে জানা মহাভাগৱত ধৰ্ম। নিত্য কৰ্ম যিবিলাক আমি সদায় কৰি আছোঁ, নৈমিত্তিক কৰ্ম যেতিয়া বিশেষ উদ্দেশ্যলৈ কিবা এটা কৰ্ম আচৰণ হয়। যত জাতি ধৰ্ম, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, আশ্ৰমৰ যত কৰ্ম, ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস, যাৰ যি আশ্ৰম ধৰ্ম দায়িত্ব কৰ্তব্য, সেই সকলো যদি আমি ঈশ্বৰত আমি শুদ্ধতাৰে অৰ্পণ কৰি সাধন কৰোঁ, তেতিয়া সেয়াও ভাগৱত ধৰ্মৰে ৰূপান্তৰ হয়। কেৱল চাকি গছ জ্বলোৱা, ধূপ গছ অৰ্পণ কৰা, ঘোষা পাঠ কৰা, কীৰ্তন পাঠ কৰা, এইখিনিয়ে ঈশ্বৰৰ কৰ্ম নহয়। আমাৰ মানসিকতাটোত এইখিনিত সোমাই থাকিলে যে নামঘৰৰ চাৰিওবেৰাৰ মাজত যিখিনি কৰ্ম আচৰণ হ'ব, এইখিনি হৈছে ভক্তিৰ কৰ্ম, তাৰ বাহিৰে আমাৰ ভকতি নালাগে। ভাগৱতৰ সিদ্ধান্ত কি? যে সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাত পৰ্যয়েহি